আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া ফাইনেলি ভট্টদেৱ বিশ্ববিদ্যালয় বজালিৰ যি পিজি এডমিশনৰ মেৰিট লিষ্ট হে প্ৰকাশ পালে সো আজিৰ এই ভিডিঅ'ত মই সেই সম্বন্ধে আলোচনা কৰিম কাৰ নাম আহিলে কোনে কোনে এডমিশন পাব তাতে কি লিখা আছে গোটেইখিনি আপোনালোকৰ লগত মই আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপুনি চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আপোনালোকে নিশ্চয় গম পায় যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পিজি এডমিশনৰ মেৰিট লিষ্ট 22 জুলাই তাৰিখে প্ৰকাশ কৰাৰ কথা আছিল কিন্তু টেকনিক্যাল প্ৰবলেমৰ কাৰণে 22 জুলাই তাৰিখে প্ৰকাশ কৰা নাছিল আজি 23 জুলাই তাৰিখে ইতিমধ্যে ভট্টদেৱ ইউনিভাৰ্চিটি মেৰিট লিষ্টটো পাব্লিছ কৰিছে আৰু আপোনালোকে প্ৰথমতে হেয়া কেনেকৈ ডাউনলোড কৰিব তাকে দেখুৱাব বিচাৰিম আপোনালোকৰ কাৰণে ডেসক্ৰিপশন বক্সত মেৰিট লিষ্ট অফ ভট্টদেৱ ইউনিভাৰ্চিটি বুলি এখন লিংক পাব তাতে ক্লিক কৰি দিলে এইটো পোৰ্টেল ওপেন হ'ব সো এইটো পোৰ্টেল ওপেন হোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ আহে তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখা পাব পিজিটি মেৰিট 2024 মেৰিট লিষ্ট আৰু ইয়াতে কিছু কথা কৈছে যিখিনি মই ইয়াৰ আগৰ ভিডিঅ'ত অলৰেডি ডিসকাস আপোনালোকৰ লগত কৰিছো ইয়াতে এডমিশন ফিজ বিলাকো দিয়া আছে সো ইয়াতে লিখা আছে পোষ্ট গ্ৰেজুৱেট এডমিশন নোটিছখন ইতিমধ্যে আপোনালোকে মোৰ চেনেলত চাইছে বা আপোনালোকে ইতিমধ্যে পঢ়িছে তাৰপিছত ইয়াতে চাওক পিজিটি 2024 মেৰিট লিষ্ট ভিউ ডাউনলোড তাতে ক্লিক কৰিলে আপোনালোকে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পিজিটি এন্ট্ৰেন্স টেষ্টৰ গোটেই ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট এঠাইতে পাব আৰু তাৰপৰ আপোনাৰ সাবজেক্ট বা আপোনাৰ ডিপাৰ্টমেণ্ট ওয়াইজ আপুনি মেৰিট লিষ্টটো চাই ল'ব লগতে ইয়াতে আৰু এটা দিয়া আছে যে এই যে পিজিটি 2024 মেৰিট লিষ্ট মাজত দেখা পাইছে ইয়াতে মেথছৰ যেটো মেৰিট লিষ্ট আছে হেতু কেনসেল কৰি ইয়াতে ৰিভাইজড মেৰিট লিষ্ট অফ ম্যাথমেটিক্স দিছে সো আগত যেটো মাজত যেটো পিজিটি মেৰিট লিষ্ট যে গোটেই ডিপাৰ্টমেণ্টত তাৰে 118 পেজৰ যেটো ম্যাথমেটিক্সৰ মেৰিট লিষ্ট আছে হেয়া কেনসেল কৰিছে ইয়াতে লিখিছে দাস পেজ নম্বৰ 118 of earlier PGT 2024 merit list will stand cancel অর্থাৎ আগৰ মেৰিট লিষ্টখন কেনসেল কৰি ম্যাথছৰ নতুন মেৰিট লিষ্ট দিছে আৰু বাকি কেইটা ডিপাৰ্টমেণ্টৰ একেই আছে সো আশা কৰো আপোনালোকে এইখিনি চাইছে মই এতিয়া আপোনালোকক মেৰিট লিষ্টটো ওপেন কৰি দেখুৱাইছো তাতে কি লিখা আছে কি ইনফৰমেশন দিয়া আছে কি কৰিব লাগিব এয়া হল ভট্টদেৱ ইউনিভাৰ্চিটি পাছালাৰ ডিপাৰ্টমেণ্ট অফ এছামিছৰ প্ৰভিজনাল মেৰিট লিষ্ট জেনেৰেল কেণ্ডিডেট সকলৰ কাৰণে আৰু এই পিডিএফ খনতে আপোনালোকে গোটেই ডিপাৰ্টমেণ্ট বিলাকৰ মেৰিট লিষ্টটো পাই যাব সো আপোনালোকে এইখন ডাউনলোড কৰি চাব পাৰিব মই ইয়াতে অকমান দেখাই দিছো ইয়াতে কি কৈছে ইয়াতে চাওক প্ৰথমতে লিখা আছে প্ৰভিজনাল মেৰিট লিষ্ট ওপেন ক্যাটাগৰী ওপেন ক্যাটাগৰী যি প্ৰভিজনাল মেৰিট লিষ্ট ডিপাৰ্টমেণ্ট অফ এছামিছৰ ইয়াতে দেখা পাইছে ওপেন ক্যাটাগৰী টোটাল সিট আছিল 8টা এই 8টাৰ প্ৰথমতে সিলেক্ট হৈছে ৰূপম ডেকা আৰু লাষ্টত আছে নিতুল মালাকাৰ ঠিক একেদৰে এই ওপেন ক্যাটাগৰীৰ যি ওয়েটিং লিষ্ট সেই ওয়েটিং লিষ্টটো ইয়াতে আপোনালোকে পাই যাব তাৰ পিছত যদি আপোনালোকে যায় তেতিয়াহলে ওপেন ক্যাটাগৰীৰ পিছত ইয়াতে আপোনালোকে পাব এতে গোটেই ওয়েটিং লিষ্ট বিলাক দি আছে যিমান ক্যান্ডিডেট আছিল গোটেই ক্যান্ডিডেটৰ নাম দি আছে যেহেতু তেওঁলোকে এদিনে এডমিশনৰ ডেট ঘোষণা কৰিছে গতিকে আপোনালোকে যিসকল ওয়েটিংত আছে ওপৰৰ পৰা 10 জন মানে আপোনালোকে কমসে কম এডমিশনৰ দিনা যাব পাৰে গতিকে মই এইখিনি আপোনালোকক সাজেষ্ট কৰিম গোটেইখিনি গলো এডমিশন নাপাব তাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব OBC MOBCৰ কাৰণে মেৰিট লিষ্ট OBC MOBCৰ যিমান সিট আছে ইয়াতে মেৰিট লিষ্ট আপোনালোকে দেখা পাইছে তাৰ পিছত OBC MOBCৰ ওয়েটিং লিষ্ট পাব যিমান ক্যান্ডিডেট দিছিল ঠিক একেদৰে গোটেইবিলাক বস্তু দিয়া আছে সো মই ইয়াতে এটা ইম্পৰ্টেন্ট কথা এড কৰিব বিচাৰিম যিখিনি আপোনালোকে স্ক্ৰিনত দেখা পাইছে ইয়াতে লিখিছে যে ক্যান্ডিডেট সকলে যেহেতু 10 বজাৰ পৰা এডমিশন হ'ব গতিকে 9:30 বজাত গৈ উপস্থিত হ'ব লাগিব লগতে কি ডকুমেন্টস লৈ যাব লাগে হেতু বিট দি আছে মই ইয়াৰ আগৰ ভিডিঅটোত আলোচনা কৰিছিলো তাৰ পিছত ইয়াতে আহিব যে এডমিশনটো প্ৰভিজনাল হ'ব গতিকে আপোনাৰ যিমানখিনি ডকুমেন্টস আছে সেইখিনি ভেৰিফিকেশন হলে আপোনাৰ এডমিশনটো কনফাৰ্ম হ'ব সো এইখিনি কথা ইয়াতে লিখা হৈছিল সো বাকি যি মেৰিট লিষ্ট আপুনি চাব পাৰে বিচাৰে গোটেইখিনি আপোনালোকে চাব পাৰিব পৰ্যায়ক্ৰমে গোটেইখিনিতে দিয়া আছে আৰু ম্যাথমেটিক্সৰটো এক্সট্ৰাকে আপুনি ডাউনলোড কৰি ল'ব লাগিব মই ইতিমধ্যে কৈছো আজিৰ ভিডিঅটো যিসকলে ইমানখিনি চালে বা হেখলৈকে চালে হিয়তক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ